ঢিঙত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা। হাতীমূৰীয়াত কংগ্ৰেছৰ কৰ্মী সভা। নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নগাঁও জিলাৰ ঢিং সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত দেখা পোৱা গৈছে নিৰ্বাচনী তৎপৰতা। পিছ পৰি থকা নাই কংগ্ৰেছ দলো। নতুনকৈ গঠন হোৱা নিজ ঢিং ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু হাতীমূৰীয়া মণ্ডল কংগ্ৰেছৰ সহযোগত মধ্য হাতীমূৰীয়াত এখনি কৰ্মী সভা অনুষ্ঠিত হৈ যায়। হাতীমূৰীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি মতিবুৰ ৰহমান বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে প্ৰবীণ কংগ্ৰেছী ছিদ্দিকুৰ ৰহমান পুতুলে। প্ৰায় 200 অধিক দলীয় কৰ্মীৰ উপস্থিতিত নিজ ঢিং ব্লক কংগ্ৰেছৰ সভাপতি মুজাম্মেল হকে ব্লকখনত থকা 2টা জিলা পৰিষদ আৰু 10টা আঞ্চলিক পঞ্চায়তৰ সদস্যই কংগ্ৰেছৰ পৰা জিকিব বুলি কৰ্মীসকলক আশ্বাস প্ৰদান কৰে। পঞ্চায়ত নিৰ্বাচনত দলৰ ভেটি শক্তিশালী কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় দলীয় কৰ্মী সভাখনত। ইফালে সভাখনত প্ৰবীণ কংগ্ৰেছী ৰায়হান চৌধুৰী, প্ৰাক্তন পঞ্চায়ত সভাপতি আব্দুল কালাম আজাদ, চাইম মুক্তাৰকে ধৰি বহু প্ৰবীণ কংগ্ৰেছী দলীয় সমাজখনত উপস্থিত থাকে। মই 2026 কাৰণেহে টিকেট বিচাৰি আছোঁ। যদি দলে প্লাছ এই 6 মণ্ডলে মোক যদি কয় কিবা কাৰণত ইলেকশ্যন খেলি দিয়ক, তেতিয়া মই পাতিত আদাৰৱাইজ মই হোৱাই নাই জিলা পৰিষদত। মই 26 কাৰণে 100% প্ৰস্তুতি চলাই আছোঁ। মই আমাৰ ৰাইজক এটাই আহ্বান জনাম, আজি চাওক গোটেই ইণ্ডিয়াৰ অৱস্থা চাওক, আমাৰ জাতিটোৰ অৱস্থা কোনপিনে গৈ আছে। আমি মানে ইয়াত থকাৰ অধিকাৰ নাইকিয়া কৰি দি আছে। আজি আপোনাৰ আমাৰ মানুহ ঢুকালে আমি আমাৰ অনুষ্ঠানত মাটি সম্পত্তি দান কৰোঁ, সেই মাটিৰ ওপৰত আমাৰ অধিকাৰ কাঢ়ি নি আছে। কি কম, ক'বলৈ কি আছে কওকচোন। আজি হক উদ্দিন আলি হ'লেই খতম কৰি দিম আমাৰ মুখ্যমন্ত্ৰীয়ে কয়। কি কম, কি ভাষা আছে আমাৰ ক'বলৈ। এইটো পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা কৰিলে, সময়টো টানি আনি এপ্ৰিলত আনি ঘোষণা কৰিলে, হঠাৎ ঘোষণা কৰি দিলে আৰু তাত সময় খুব কম ৰাখিছে। আৰু আমিও পূৰ্ণ প্ৰস্তুতি লৈ আগৰ পৰাই ৰাখিছিলোঁ যে আমি জানিছিলোঁ চতুৰ চৰকাৰ কেতিয়া কি কৰি দিয়ে ঠিক নাই, গতিকে আমি পূৰ্ণ প্ৰস্তুত হৈ আছোঁ পূৰ্ণভাৱে। আৰু মোক দলে যেতিয়া দায়িত্ব দিছে, মই বিভিন্ন পঞ্চায়তত এতিয়া নতুনকৈ নাযাওঁ, আগৰে পৰাই যাওঁ, চবৰ লগত এটা চা চিনাকি আছে, চবৰ পৰা এটা ভাল সঁহাৰি পাইছোঁ। ৰাইজেও মোক বহুত সঁহাৰি দি আছে, মণ্ডলসকলেও ওতপ্ৰোতভাৱে কাম কৰি আছে, আমাৰ কংগ্ৰেছৰ যিখিনি কৰ্মী আছে সিহঁতেও কাম কৰি আছে। গতিকে মই ভাবোঁ মোৰ নিজ ঢিং BCCৰ আণ্ডাৰত যি 2টা জিলা পৰিষদ আছে, 2টা কংগ্ৰেছ দলেই দখল কৰিব। আৰু এই 2টাই নহয়, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ 14টা হ'লে আমাৰ জিলা পৰিষদখন আমি দখল কৰিব পাৰোঁ। তে আমাৰ হিচাপত আমি নগাঁও জিলা পৰিষদখন এইবাৰ আমি দখল কৰিবলৈ সক্ষম হ'ম। মূল যুঁজখন ক'ব গ'লে এইবাৰ কিন্তু নাই। আপোনালোকে যদি দেখে গাঁৱে সোমাই চাব, আগত মানুহে এটা UDFৰ প্ৰতি এটা হেৰি আছিল, এতিয়া কিন্তু UDF ইয়াত বেনিছ হৈ গ'ল। UDF নাই, কাৰণ বিগত 20টা বছৰে UDFে বহুত প্ৰতাৰণা কৰিলে, মানুহে এইবিলাক বুজি পাই গ'ল। গতিকে UDF নাই। বাকী ধৰক এতিয়া BJP যিটো প্ৰতাৰণাৰ ৰাজনীতি কৰি আছে, এইবিলাক মানুহে বুজি পাই গ'ল। গতিকে BJP ইয়াত আমাৰ কোনো হেৰিত নাহে। এই 2টা জিলা পৰিষদত BJPৰ কোনো অংক নাই। গতিকে আমি এইটোত 95-90% ভোট লৈ আমাৰ প্ৰাৰ্থীয়ে জিকিব। কথা চবৰে মৌলিক অধিকাৰ আছে। তেওঁ কিয় গৈছে, তেওঁৰ মনৰ কথাটোতো আৰু মই নাজানো। মই সেইটোত কেনেকৈ ক'ম যে তেওঁ কিয় গৈছে, কি স্বাৰ্থত গৈছে, গতিকে তাত মই আৰু কি কমেণ্ট দিম। তেখেতৰ নিজৰ কথা, সেইটো তেওঁক সুধিব তেওঁ কিয় গৈছে, তেওঁ ভালকৈ উত্তৰটো দিব পাৰিব। সংগত কোৱাৰ কথাটো এইটোৱেই কৈছিলোঁ যে আমাৰ মাইনৰিটি যি 2-4টা মানুহ গৈ আছে BJP লৈ ডাবলি মেলিছে, আজিৰ দিনত যদিও সিহঁতে তাত আছে, কিন্তু এটা সময়ত আমাৰ তাত আকৌ আহিব 26ত যদি আমাৰ চৰকাৰ আহি যায়। গতিকে সেইসকল মানুহ কিয় গৈছে আপোনালোকে সিহঁতক সুধিলে বুজি পাই যাব, সিহঁতেই ক'ব আপোনালোকক। তাৰ ওপৰততো আমি মন্তব্য কি দিম, তেওঁৰ মনৰ কথাটো আৰু মই ক'ব নাজানো। মোৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।